নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 জুলাই। ৰাজ্যৰ লাখ লাখ শ্ৰমিকসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ শ্ৰমিকসকলৰ বাবে মুকলি হ'ল জব কাৰ্ডৰ প্ৰথম কিস্তিৰ ধন। লগতে এইটো ভিডিঅ'ৰ মাজত মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল জব কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অতুল বৰা ডাঙৰীয়াই জব কাৰ্ড লৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। ইয়াতে লিখা আছে, বিকশিত ভাৰত নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান গ্ৰামীণৰ অধীনত কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰালয়ে প্ৰথম কিস্তি হিচাপে অসমৰ বাবে 630.96 কোটি টকাৰ আবণ্টন কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে কেন্দ্ৰীয় চৰকাৰে 630.96 কোটি টকা জব কাৰ্ডৰ জৰিয়তে ইতিমধ্যে মুকলি কৰিছে। তাৰপিছত এনেকুৱা আৰু এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে, অসমৰ অনুৰোধ বিকাশ লৈ উদগনি, বিকশিত ভাৰত নিয়োগ আৰু জীৱিকা নিশ্চয়তা অভিযান গ্ৰামীণৰ অধীনত প্ৰথম কিস্তিৰ ধন মুকলি। তো যিসকল মানুহৰ নাম জব কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মানুহৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল VBG ৰামজী আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে জব কাৰ্ডৰ প্ৰথম কিস্তিৰ টকা ভাৰত চৰকাৰে মুকলি কৰিছে। তাৰপিছত লিখা আছে, আবণ্টিত ধন 630.96 কোটি টকা। এতিয়া আপোনালোকক দিবলৈ ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বেংক একাউণ্টত আজি হ'ল 10 জুলাই। আজি অৰুণোদয় আঁচনিৰ টকা সোমাব নেকি, এই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিছোঁ। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে অসম চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছিল। তো আজি হ'ল 10 জুলাই। আজি মহিলাসকলে লাভ কৰিব নেকি অৰুণোদয় আঁচনিৰ ধন? তো যোৱা মে' জুন মাহত মহিলাসকলে কিন্তু অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। যিসকল মহিলাই যোৱা মে' আৰু জুন মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকল মহিলাই আজি নাপাব অৰুণোদয় আঁচনিৰ ধন। আজি 10 জুলাই তাৰিখে কিন্তু মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমাব। অসম চৰকাৰৰ ঘোষণা অনুযায়ী জুলাই মাহত মহিলাসকলে অৰুণোদয় আঁচনিৰ টকা নাপায়। জুলাই মাহৰ পৰিৱৰ্তে অহা আগষ্ট মাহৰ পৰাহে লাভ কৰিব আকৌ নতুনকৈ অৰুণোদয় আঁচনিৰ ধন। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু অৰুণোদয় আঁচনিৰ টকা পোৱাৰ বাবে যদি আপোনালোকে যোগ্য, তেন্তে অহা আগষ্ট মাহৰ প্ৰথমতে আপোনালোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰৰ ফালৰ পৰা 2026 চনৰ স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা এক বিশেষ এছে কম্পিটিশ্যন লৈ। এইখন এছে কম্পিটিশ্যনত শিক্ষাৰ্থীসকলে কৰিব পাৰিব আবেদন। এইখন এছে কম্পিটিশ্যনত আবেদনৰ অন্তিম সময়সীমা কোৱা হৈছে 15 জুলাই 2026। অহা 15 জুলাই তাৰিখৰ ভিতৰত এইখন এছে কম্পিটিশ্যনত কৰিব লাগিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়াও আপোনালোকক বিতংভাৱে জনাই দিছোঁ। এইখন এছে কম্পিটিশ্যনত যিসকল শিক্ষাৰ্থীয়ে আবেদন কৰিব, সেইসকল শিক্ষাৰ্থীয়ে যদি উইনাৰ হয়, তেন্তে ভাৰত চৰকাৰৰ ফালৰ পৰা লাভ কৰিব 15,000কৈ টকা। তো এইখন এছে কম্পিটিশ্যনৰ বিষয়ে যদি সবিস্তাৰে জানিব বিচাৰে, তেন্তে আপোনালোকে mybharat.gov.in অফিচিয়েল ৱেবছাইটত গৈ ভিজিট কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই দিব।